আমি লাড়ু বনাই আছোঁ এতিয়া বৰ্তমানে আমাৰ গোপীনাথ মন্দিৰত লাড়ু বনাই আছোঁ। কাতিমিহা নামৰ আমাৰ বৰ্তমান আছিল 17 তাৰিখে প্ৰগ্ৰেম। আমি শুদ্ধ অসুবিধাৰ কাৰণে আমি 14 নৱেম্বৰৰ দিনা কৰি দিলোঁ। এতিয়া আমি লাড়ু বনাইছোঁ, সিফালে মহিলাবিলাকে লাড়ু বনাই আছে। এই আমাৰ ৰাইজৰ গোটেই ৰাইজে আমাৰ লাড়ু বৰ্তমান বনাই আছে। আমাৰ এই বুঢ়া বেঠা বেগলাও বনাই আছে। এতিয়া আমি ৰাতি আমাৰ এই সেক্রেটারি কথাটো মহিলা নাম পাৰ্টি আমাৰ নাম গাব ইয়াত। আৰু আমাৰ ইয়াত সেক্ৰেটাৰী আছে আমাৰ এই গৌতম ডেকা। এই গৌতম ডেকা আমাৰ বৰ্তমান ব্যস্ত ব্যস্ত হৈছে। এতিয়া বৰ্তমান আমাৰ লাড়ু ইতিমধ্যে হৈয়ে আছে। যিসকলে বৰ্তমান লাড়ু বনাব বিচাৰি আছে তেখেতসকলে ব্যস্ত ব্যস্ত বয়সস্থ মানুহ আমাৰ এই বৰ্তমান এই বয়সীয়া ব্যক্তিসকলে প্ৰায় লাড়ু বনাই আছে, কিছু আলোচনাও কৰি আছে। যিয়ে নহওক আমাৰ এই সভাপতি বৰ্তমান স্কুটিৰ ওচৰত বহি আছে। সভাপতি কিছু আলোচনা কৰি আছে। তাতে আৰু আমাৰ সদস্যজন গৈছে, তাৰ লগত কিবা আলোচনা কৰিছে সভাপতিৰ লগত। এতিয়া বৰ্তমান সেক্রেটারি আহি পাইছে। সেক্ৰেটাৰী আহি পাইছে। এই আমাৰ সেক্ৰেটাৰী বৰ্তমান আমাৰ ৰাইজৰ হেৰিতে আমাৰ কিবা কিছুমান কাম কৰিছে। এই আমাৰ বৰ্তমান লাড়ু বান্ধা আমাৰ চলি আছে। মহিলাকৰ ওচৰত লৈ যাওকচোন, মহিলা এজনে কৈ দিব, আমাৰ চিত্ৰবা কৈ দিব, ক'বা দিয়কচোন। চিত্ৰবা অকণমান কৈ দিয়কচোন। কৈ দিয়ক। সেই নামাই কৈ যদি কো পটককে টাইম পাৰ হৈ গৈছে। দে সোনকালে গোপীনাথ মন্দিৰত লাড়ু বনাই আছোঁ। মহিলাসকলে গোটাইগিলাখানে মিলি আমি লাড়ু বনাই আছোঁ। আজি দৌবেগীৰ নাম সাৰ্থক আছে গোপীনাথ মন্দিৰত। আমি পকা লাড়ু বনাইছোঁ বুলি কওঁ। এই আমাৰ মহিলাসকলে এই কৰচ লাৰি আছে। আমাৰ কাৰিপাৰা দীপিকা বৌৱে লাৰি আছে পকা লাড়ুৰ চুৰিয়াটোত নাৰিকল বৰ্তমান উলাট পালাট কৰি আছে। আৰু এতিয়া আমাৰ পকা লাড়ু এতিয়া খামাৰ এইখিনিতে মই বক্তব্য সামৰিছোঁ বা ধন্যবাদ।